আজি আমি ক্লাস 10 ফার্স্ট ইউনিট টেস্টৰ কেইটামান এমসিকিউ ফার্স্ট চ্যাপ্টাৰৰ 10টা মান এমসিকিউ আজি আমি ডিসকাস কৰিম। তো প্ৰথমটো এনে ধৰণৰ আছিল কোৱেশ্চনটো তোমাৰ কিতাপতে আছে। যদি -3 to the power m+1 into -3 to the power 5 is equal to -3 to the power 7 তেন্তে m ৰ মান হ'ব। সো এটা অপচনত দিয়া আছে, অপচন এ দিয়া আছে -3, অপশন বি দিয়া আছে 1, অপশন সি দিয়া আছে -1 আৰু অপশন ডি আছে 0। ইয়াৰ পৰা যিকোনো এটা কাৰেক্ট হ'ব। এটো কেনেকৈ কৰিম? প্ৰথম কথা আছে কিমান -3 to the power কিমান আছে -3 to the power -3 to the power কিমান আছে আমাৰ ইয়াত m+1 হল। তাৰ পিছত আছে ইনটু -3 to the power কিমান আছে 5 is equal to -3 to the power কিমান আছে 7 নহয় জানো। এটা কথা হৈছে প্ৰথম কথা হৈছে সোৱা এইটো আৰু এইটো দুইটা একে নহয় জানো। যদি দুইটা তলৰ বেজ দুইটা একে থাকে এই দুইটাক a ধৰা আৰু এইটো a to the power গোটেই কেইটা m ধৰা আৰু সেম ইনটু a to the power কি ধৰিম n। আমাৰ এটা ফৰ্মুলা আছিল যে a to the power m ইনটু যদি a to the power n হয় এই যেগুলো আছিল a to the power m প্লাস কি n। তার মানে পাওয়ার কেটে কি হয়েছিল যোগ হয়েছিল। তো ঠিক তেনেকৈ এই দুটা তিনিৰ পৰা যিকোনো এটা মাইনাসৰ থ্ৰী ল'বা লৈ পেলাই ওপৰৰ পাওয়ার কেটে যোগ কৰি দিবা। m+1 তো এটা আছে নহয় জানো, এইটো এটা পাওয়ার আৰু এইটো এটা পাওয়ার যোগ কৰি দিবা প্লাস কিমান হ'ব 5 ইকুয়াল টু সেইটো সৰি যেনেকৈ আছে এনেকৈ লিখিবা -3 to the power কিমান হ'ব 7 হল। তাৰ পিছত কি হ'ব চাবা ইয়াত থাকিব -3 to the power কিমান থাকিব m আছে m একে আৰু পাছে যোগ কৰিলে কিমান হ'ব 6 নহয় জানো, পাছে একে কিমান হ'ব 6 ইকুয়াল টু কিমান হ'ব -3 to the power কিমান থাকিব 7 হল। এতিয়া চাবা a2 বেজ আৰু a2 বেজ দুইটা কি একে আছে নহয় জানো, সেম আছে। যদি সেম থাকে কথা মানে দুই সাইডৰ দুটা আমি কাটি দিব, এইটো আৰু এইটো কাটি দিয়া। তো থাকিব কি আমাৰ ইয়াত থাকিব ইয়াত m+6 is equal to এইটো থাকিব কিমান 7 হল। এতিয়া m প্লাসৰ 6 সেইফালে কি হ'ব মাইনাসৰ 6 তো 7 মাইনাস কিমান হ'ব 6 প্লাসৰ 6 সেইফালে আহি পেলাই কি হৈছে -6 তো থাকিব m is equal to 7 ৰ পৰা 6 গৈছিল কিমান থাকিব 1 থাকিব। তো কারেক্ট আনসার হইছে কি অপশন নাম্বার বি হইছে আমার কি কারেক্ট আনসার। ঠিক আছে বুঝি পাইছা। নেক্সট কোয়েশ্চন নাম্বার হইছে 2 সবা 2 নম্বৰ কি কৈছে অতি ক্ষুদ্র বা অতি বৃহৎ সংখ্যাৰ প্ৰামাণিক ৰূপটো হল k * 10 to the power m যত কি কৈছে m এটা কি হয় m এটা অখণ্ড সংখ্যা তেন্তে k এর মান হ'ব আমি কার মান ওলাব লাগে k। এতিয়া কথা হৈছে প্ৰামাণিক ৰূপ মানে কি চাবা যদি আমি এটা প্ৰামাণিক ৰূপ ওলাবলৈ যাওঁ খদামতি যিকোনো এটা নাম্বার ধৰি লও 2 3 5 9 2 এটা সংখ্যা ললো ঠিক আছে। এই সংখ্যাটো কি ওলাব লাগে প্ৰামাণিক ৰূপ। খদামতি প্ৰামাণিক ৰূপ ওলাবলৈ হলে খদামতি দশমিকৰ আগত এক ঘৰ থাকিব লাগে। কেই ঘৰ হ'ব লাগে এক ঘৰ ছিল এক ঘৰ দশমিকৰ আগত ইয়াৰ পৰা দশমিকৰ আগত এইটো যদি লোৱা তুমি 2 3 কিমান আছে 5 9 2 না জানো দশমিকৰ আগত কি ঘৰ ৰাখিব লাগে এক ঘৰ। তো আমি ইয়াৰ পৰা এক ঘৰ দুই ঘৰ তিনি ঘৰ চাৰি ঘৰ আগত কি দিম দশমিক দিম, মানে দশমিকৰ আগত এটা ঘৰ আমি ৰাখিছো নহয় জানো। কিন্তু এই দশমিকৰ বদলে এটা পূৰণ দিবা দি পেলাই কিমান হ'ব লাগে ওপৰত 10 এটা দিবা বুজি পাইছা। এই দশমিকৰ সলনি কিমান বহিব পূৰণ দি পেলাই 10। এতিয়া কথা হৈছে দশমিক কেই ঘৰ আগুৱালে এই পৰা এক ঘৰ দুই ঘৰ তিনি ঘৰ চাৰি ঘৰ যদি যেহেতু চাৰি ঘৰ আগুৱাইছে গতিকে তাৰ ওপৰৰ যেটো মাত্ৰা আছে ওপৰত কিমান বহিব 4 বহিব বুজি পাইছা। 10ৰ ওপৰত কিমান বহাই দিম 4 ঠিক আছে। এতিয়া কথা হৈছে চাবা দশমিকৰ আগত আমি কেই ঘৰ ৰাখিব লাগে এক ঘৰ নহয় জানো, দশমিকৰ আগত কেই ঘৰ ৰাখিব লাগে এক ঘৰ। এতিয়া ইয়াৰ মাজত চাবা এক ঘৰ কিন্তু থাকিব যে যিকোনো এটা স্বাভাৱিক সংখ্যা থাকিব লাগিব, শূন্য হলে নহব মনত থাকিব। প্ৰামাণিক ৰূপত কি হ'ব লাগে এটা যিকোনো এটা স্বাভাৱিক সংখ্যা থাকিব লাগিব, মানে 1ৰ পৰা 9 লৈকে যিকোনো এটা সংখ্যা আমাৰ থাকিবই লাগিব। এতিয়া ইয়াত কি কৈছে চাবা এতিয়া আমাৰ কে মানে কি জানানে কেটো হৈছে আমাৰ কি জানানে কে হৈছে এই মানটো কে ধৰা এই মানটো কি ধৰিম কে ধৰিম আছে এই গোটেইটো কি ধৰিবা এইটো এইটো দশমিকৰ এইটো কি ধৰিবা কে ইনটু কি কৈছে 10 to the power কিমান 4 নহয় জানো। এতিয়া চাবা ইয়াত কি কৈছে ইয়াত কৈছে প্ৰথমটো চাবা অপচন নম্বৰ এ 1 লেস দেন কি আছে কে ইকুয়াল টু লেস দেন ইকুয়াল কিমান আছে 0। এটা কৈছে একতকৈ কেৰ মান কি হ'ব ডাঙৰ, একতকৈ কেৰ মান কি হ'ব ডাঙৰ। আকৌ কি আছে কেৰ মানৰ সমান সমান আকৌ 0 হ'ব পাৰে, কেৰ মান কি হ'ব পাৰে 0 হ'ব পাৰে ঠিক আছে। আচ্ছা তাৰ পিছত চাবা একৰ সমান সমান কেৰ মান হ'ব পাৰে, কাৰ সমান সমান একৰ সমান সমান কেৰ মান হ'ব পাৰে। আকৌ কেৰ সমান সমান কিমান হ'ব পাৰে 10 হ'ব পাৰে। এইটো নহয় 10 কেতিয়াও নহয় কাৰণ কেৰ মানটো এইটো হ'ব ইয়াত 10 নহয় 9 লৈকে আমি লিখিব পাৰো 9 পইণ্ট সামথিং লৈকে লিখিব পাৰো ঠিক আছে। এইটো যেটো মান আছে 9 পইণ্ট সামথিং লৈকে লিখিব পাৰো ঠিক আছে। সি নম্বৰ আছে অপচন নম্বৰ সি 1 লেস দেন ইকুয়াল টু কে নহয় জানো একৰ সমান সমান কে হ'ব পাৰে, একৰ সমান সমান কে হ'ব পাৰে নাই পাৰে বা তাতকে ডাঙৰো হ'ব পাৰে আকৌ 10তকৈ কি হ'ব পাৰে সৰু। এইটো এনসাৰ সি নম্বৰ ইজ কারেক্ট বুজি পাইছা। অপশন সি কি হ'ব ইজ কারেক্ট ঠিক আছে। তাৰ পিছত
288 মৌলিক মানে 288 মৌলিক উৎপাদীকৰণত 3 ৰ ঘাত কিমান হ'ব এইটোক আমি 3 নিৰ্মাণ কৰিম প্ৰথমতে কিমান আছে 288 নহয় জানো তো ইয়াত এটা সংখ্যা লৈ লোৱা 288 3 নিৰ্মাণ কৰা 2 এর 2 যাব একবার 8 যাব 4 বার এই 8 যাব কেবল 4 বার 2 দি পেলা 14 যাব 7 বার 8 যাব 4 যাব কেবল 2 বার আকো 2 এর যাব 7 যাব 2 গুণ 2 2 3 গুণ 6 বাকি থাকবে 1 মানে 1 ধরো 12 যাব 6 বার 2 এর 3 যাব একবার বাকি থাকবে 1 16 যাব 2 এর গুণ 16 2 এর 18 যাব কেবল 9 বার আর 3 এর যাব কেবল 3 বার না জানো এতে আমাক কি কইছিল যে 3 এর ঘাত বলে কার ঘাত বলে 3 এর তে কইছে যে 288 মানে 288 এর মৌলিক উৎপাদীকৰণত 3 ৰ ঘাত কিমান হ'ব না জানো 3 ঘাত তো ইয়া 3 কেইটা আছে চোৱাচোন 3 কেইটা আছে দুটা না জানো 3 এটা লোৱা লৈ পেলাই দুটা আছে দুটাৰ পৰা যিকোনো এটা স্কয়াৰ দি দিয়া বুজিছা এটা দুটাৰ পৰা হলে ঘাত কিমান হ'ব আমাৰ দুটা হ'ব তো সৰ্বোচ্চ 3 ৰ ঘাত কিমান হ'ব অপচন নম্বৰ ডি ইজ কাৰেক্ট কেইটা হ'ব দুটা বুজি পাইছা আচ্ছা তাৰ পিছৰটো আছে আমাৰ কি 4 নম্বৰটো আৰু আছে যদি A B C D সমানুপাতত A, B, C, D সমানুপাতত থাকে তেন্তে তলৰ কোনটো শুদ্ধ নহয় জানো আচ্ছা আমাৰ কি আছিল যদি যিকোনো সংখ্যা যদি সমানুপাতত থাকে তেতিয়ালে কি আছিল সমানুপাতত থাকিলে আমাৰ ফৰ্মুলা এটা আছিল যে কি আছিল ফৰ্মুলাটো প্ৰথমটো চাবা ফৰ্মুলাটো আছিল যে প্ৰান্ত দুটাৰ পূৰণফল সমান সমান কি আছিল মাধ্য দুটাৰ কি আছিল পূৰণ ফল নহয় জানো এইটো আছিল এইটো ফল নহয় জানো যে প্ৰান্ত দুটাৰ কি আছিল প্ৰান্ত দুটাৰ পূৰণফল ইকুৱেল টু মাধ্য দুটাৰ পূৰণফল নহয় জানো এতিয়া আমাৰ প্ৰান্ত মানে কি জানানে যিকোনো সংখ্যা ধৰি 2, 5, 3, 8 হল প্ৰান্ত মানে এই মূৰৰ এটা এই দুটা পূৰণ কৰিব লাগে বুজি পাইছা সমান সমান হ'ব লাগে এই মাজৰ দুটা বুজি পাইছা আমাৰ যেহেতু সংখ্যা কেইটা কি কি দিছে দিয়া আছে সংখ্যা কেইটা দিছে কি A B C D নহয় জানো একেটা লম আমি A B, C, কিলম D নহয় জানো তো প্ৰান্ত দুটা মানে এইটো আৰু এইটো দুটা পূৰণ কৰা A আৰু D পূৰণ কৰি দে ইকুৱেল টু সমান সমান হ'ব এই মাজৰ দুটা এইটো আৰু এই মাজৰ দুটা কি আছে B * C তো A আৰু D পূৰণ কৰিলে হ'ব AD সমান সমান B আৰু C পূৰণ কিমান হ'ব BC তো AD = BC অপচন নম্বৰ B ইজ কি কাৰেক্ট বুজি পাইছা আচ্ছা নেক্সট কোৱেশ্চন নম্বৰ কি আহিব আমাৰ 5 আহিব ঠিক আছে চাবা তলৰ কোনটো বৰ্গ সংখ্যা নহয় আচ্ছা ইয়াত 7 to 9 সদা মানিকা যিখাটো যদি যিকোনো বৰ্গ সংখ্যা যদি নহয় যিকোনো বৰ্গ সংখ্যা যদি নহয় লাষ্টৰ মানে এককৰ গড়ৰ স্থানটো সদা মান দেখিবা কি সংখ্যা হ'ব নালাগে হ্যাঁ যদি এইকেইটা সংখ্যা হয় সংখ্যা কেইটা কি নহব পূৰ্ণবৰ্গ নহয় চাবা তো লাষ্টৰ সংখ্যাটো কিমান আছে এইটো লাষ্টৰ সংখ্যা 9 আছে নহয় জানো এটা কথা হৈছে কি থাকিলে লাষ্টত পূৰ্ণবৰ্গ নহব 2 যদি থাকে 3 যদি থাকে তাৰ পিছত যদি 7 থাকে আৰু 8 থাকে 1 2 3 4 এই চাৰিটা সংখ্যা যদি লাষ্টত থাকে তেতিয়া কেতিয়াও কি হয় পূৰ্ণবৰ্গ সংখ্যাটো নহয় আৰু এটা পূৰ্ণবৰ্গ নালাগে আচ্ছা এই কেইটা মানে লাষ্টত কোনটো আছে এইটো 9 আছে নহয় জানো 2 3 নাই আচ্ছা 4 আছে ইয়াত 2 আৰু 3 নাই আচ্ছা 6 আছে 7 নাই 8 নাই 2 3 নাই ইয়াত লাষ্টত 2 আছে না নাই তে কৈছে 2 3 7 আৰু 8 যদি থাকে যিকোনো সংখ্যাৰ পিছত মানে এককৰ স্থানত সংখ্যাটো কি নহয় পূৰ্ণবৰ্গ নহয় তো এইটো কি আছে এককৰ স্থানত কিমান আছে 2 আছে গতিকে এইটো পূৰ্ণবৰ্গ নহয় অপচন নম্বৰ ডি ইজ কাৰেক্ট বুজি পাইছা আচ্ছা তাৰপিছত যদি n² - 1 ক 8 ৰে বিভাজ্য হয় তেতিয়া n হ'ব অখণ্ড সংখ্যা স্বাভাৱিক সংখ্যা তাৰ পিছত অপচন নম্বৰ ডি আছে অযুগ্ম সংখ্যা অখণ্ড সংখ্যা যুগ্ম অখণ্ড সংখ্যা নহয় জানো এতিয়া এটো বুজিবলৈ হলে এতিয়া আমাক কৈছে যে n² - 1 ক যদি 8 ৰে বিভাজ্য হয় না জানো কিমানৰে বিভাজ্য 8 ৰে যদি 8 ৰে বিভাজ্য হ'ব লাগে তো আমি এটা কি কৰিব লাগে যিকোনো এটা অখণ্ড সংখ্যা লৈছো তো n² জাগাত মই যদি সাপোজ 2 লও 2² n ৰ মান কিমান লৈছো n = 2 লৈছো n ৰ মান কিমান লৈছো 2 লৈছো লৈ পেলাই তো আমাৰ কি আছিল প্ৰথমতে n² - 1 না জানো আমি n ৰ মান 2 লৈছো তো মানটো 2 বহাই দিম কিমান বহাই দিম 2 2² - 1 তো 2 2 4 4 ৰ পৰা 1 গৈছিল 3 এই 3 ত 8 ৰে হৰণ যায় নে 3 ত 8 ৰে হৰণ যাব নে নাযায় গতিকে প্ৰথম নম্বৰটো নহব অখণ্ড সংখ্যা কেতিয়াও নহয় ঠিক আছে স্বাভাৱিক সংখ্যা মানে কি যিবোৰ সংখ্যা আমি গণিব লাগিব নহয় জানো তো আমি কি আছিল প্ৰথমতে n² - 1 নহয় জানো তো n ৰ মান কিমান লম n = সাপোজ n = আমি মই আকৌ 2 লৈছো 2 তো স্বাভাৱিক সংখ্যা লৈছো তো n ৰ মান যদি মই 2 লৈছো 2² - 1 2 2 4 4 পৰা 1 গৈছিল থাকিব কিমান 3 তো সংখ্যা 8 ৰে হৰণ নাযায় মানে 8 ৰে নাযায় গতিকে এইটো নহব অপচন বি নহয় 3 চি নম্বৰ অপচন নম্বৰ সি টো কি কৈছে অযুগ্ম অখণ্ড সংখ্যা তো অযুগ্ম অখণ্ড সংখ্যা লো
প্ৰশ্নটো আছে n স্কয়াৰ - 1 নহয় জানো অযুগ্ম অখণ্ড সংখ্যা মানে n স্কয়াৰ কি আছে -2 নহয় জানো n স্কয়াৰ - 2 যদি অযুগ্ম হ'ব c নম্বৰ কৈছে অযুগ্ম অখণ্ড সংখ্যা যদি আমি অযুগ্ম অখণ্ড সংখ্যা লোৱাত যাও তেলে কি ল'ব পাৰো আমি অযুগ্ম অখণ্ড সংখ্যা ললে আমি n ৰ মান n = 1 ল'ব পাৰো তো যদি 1 লও তো আমাৰ ইয়াত কি আছে n স্কয়াৰ - 1 তো n ৰ মান 1 লৈছো ন তো n স্কয়াৰ জায়গাত 1 বহাই দিয়া n স্কয়াৰ জায়গাত বহাই দিম 1 স্কয়াৰ - 1 1 গুণে 1 তাৰ পৰা যদি মই 1 বিয়োগ কৰো 1 থাকিব না জানো 1 ৰ পৰা 1 গৈছিল কিমান 0 0 8 হৰণ যায় না যায় 8 ৰ 0 কিবাৰ যাব 0 বাৰ না জানো আৰু এটা লৈ চাও আৰু এটা চাও n ৰ মান কিমান লৈছো অযুগ্ম হলে 2 ল'ব নোৱাৰো কিমান ল'ম 3 n ৰ মান যদি 3 লও আমাৰ কি আছিল n স্কয়াৰ - 1 নহয় জানো n ৰ মান যদি মই 3 লও 3 ললে 3 স্কয়াৰ - 1 3 3 গুণ কিমান হ'ব 9 -1 9 ৰ পৰা 1 গৈছিল কিমান থাকিব 8 9 ৰ পৰা 1 গৈছিল গলে 8 8ক আমি 8 এৰে হৰণ দিব পাৰো নহয় জানো তো গতিকে 8 দি পেলাই 8 একবাৰ যাব তাৰ মানে কি কৈছে যিকোনো অখণ্ড সংখ্যা যুগাত অযুগ্ম যদি অখণ্ড সংখ্যা হয় তেতিয়ালে কি হ'ব তাৰ মানে 8 এৰে বিভাজ্য যাব তো অপচন নাম্বার CH কি কারেক্ট হল নুবুজিলে কমেন্টত লিখি দিবা কোনটো বুজা নাইতে যে যদি p স্কয়ার = 32/50 হয় তেন্তে তেতিয়া হলে p ৰ মান হ'ব নহয় জানো কাৰ মান p ৰ মান হ'ব নহয় জানো তো আমাৰ কি আছিল প্ৰথমটো আছে ইয়াত যে p স্কয়ার = কিমান আছে 32 কিমান আছে 50 নহয় জানো তো প্ৰথমতে এটো অকমান কাটাকাটি কৰিলো চাবা p স্কয়ার ৰাখি দিও = কাটিও ইয়াত কাটি দিও 2 এৰে যাব 32 যাব কিবাৰ 16 বাৰ 2 এৰে 50 যাব কিবাৰ 25 বাৰ তো p স্কয়ার = কিমান হ'ল 16/25 নহয় জানো এতিয়া p ৰ মান ওলাব লাগে গতিকে p স্কয়াৰৰ সলনি খেচিলত লৈ যাও p টো ৰাখি দিম a স্কয়াৰৰ সলনি খেচিলত কি যায় জানানে √/, যাব কি যাব √/, কিমান থাকিব 16 কিমান থাকিব 25 হল এতিয়া চাবা এতিয়া আমাৰ প্ৰথম কথা হৈছে p টো ৰাখি দিম ইকুৱেল টু এতিয়া ইয়াৰ মাজত 16 ৰ বৰ্গমূল আছে না 16 ৰ বৰ্গমূল আছে কিমান 4 স্কয়াৰ আৰু 25 ৰ বৰ্গমূল কিমান 5 স্কয়াৰ নহয় জানো এতিয়া আমি ৰাখিব পাৰো p = কি লিখিব পাৰো যেহেতু 8 ৰ ওপৰত স্কয়াৰ আছে 8 ৰ ওপৰত স্কয়াৰ আছে 5 ৰ ওপৰত 4 ৰ ওপৰত আছে দুইটা স্কয়াৰ আছে নাই তো √/, দিব পাৰো ইয়াত লিখিম 4 তলত লিখিম 5 ব্র্যাকেট দি পেলে হোল স্কয়াৰ দিব স্কয়াৰ আৰু √/, কি হৈ যায় ক্যান্সেল তো p = কিমান থাকিব 4/5 p ৰ মান কিমান আছে 4/5 তো 4/5 ইয়াত আছে না অপচন নাম্বার বি ইজ কারেক্ট অপচন নাম্বার বি আছে কি 4/5 আছে ঠিক আছে আচ্ছা 8 নম্বৰটো চাব তো 8 নম্বৰ কোৱেশ্চনটো কি আছে √/, কিউবিক ৰুট আছে সরি কিউবিক ৰুট 8 প্লাস কিউবিক ৰুট কিমান আছে 27 প্লাস কিমান আছে কিউবিক ৰুট কিমান আছে 64 না জানো এতিয়া কথা হৈছে 8 ৰ ঘনমূল কিমান 8 ৰ ঘনমূল জানো আমি কিমান কিমান 8 ৰ ঘনমূল 2 কিউব না জানো প্লাস আন্ডার কিউবিক ৰুট 3 আছে 27 ৰ ঘনমূল কিমান হয় 27 যদি ভাঙি দিয়া 27 ক যদি ভাঙি দিয়াত ছুটি নিৰ্মাণ কৰি 3 এৰে যাব 27 কেবাৰ যাব 9 বাৰ 3 এৰে যাব কেবাৰ 3 বাৰ না জানো এতিয়া 1 2 3 তিনটাৰ পৰা যিকোনো এটা 3 লোৱা আৰু এটা দুটা তিনটা আছে না ওপৰত পাৱাৰ 3 দি দিয়া তাৰ মানে 3 কিউব না জানো 27 ৰ ঘনমূল কিমান হয় আমাৰ 3 কিউব হল প্লাস ইয়াত আছে আন্ডার কিউবিক ৰুট কিমান আছে 64 না জানো আমি 64 যদি ভাঙি দিও 64 যদি আমি ভাঙি দিও 4 যাব 6 যাব একবার বাকি থাকবে 1 মনে মনে 4 6 যাব একবার বাকি থাকবে 2 মনে মনে 2 দ্বারা 24 যাব 4 6 গুণ 24 না জানো 4 এর 16 যাব কেবল 4 বার হল এই যে দেখা গেছে 4 কেটে ওলাইছে তিনটা যে কোনটা 4 লো উপৰত কিউব দি দিয়া তার মানে কিমান হবে এটার ভ্যালু 4 কিউব হল এই কিউব কিউবিক ৰুট ক্যান্সেল এই কিউবিক ৰুট ক্যান্সেল তাৰ পিছত এই কিউব আৰু কিউবিক ৰুট ক্যান্সেল থাকিব 2 + 3 + 4 যোগ কৰি দিয়া 2 3 5 5 আৰু 4 কিমান হ'ব 9 না জানো উত্তৰ কিমান হ'ব আমাৰ 9 হ'ব তো কারেক্ট आंसर কিমান হ'ব 9 ইয়াত আছে না অপচন নাম্বার ডি এইচ কি কারেক্ট হল তাৰ পিছৰটো চাবা আমাৰ আছে 9 নম্বৰ কোৱেশ্চনটো 0 কিমান আছে 0 0 কেইটা 0 আছে 1 2 3 4 5টা শূন্য 21 ঠিক আছে 21 0.50021 ৰ প্ৰামাণিক ৰূপটো হল কিমান আছে অপচন নম্বৰ 2.1 * 10⁻⁻6 অপচন বি আছে 21 * 10⁻⁻7 আৰু অপচন সি আছে 2.1 * 10⁻6 অপচন ডি আছে 21 * 10⁻7 না জানো এটা কথা হৈছে প্ৰামাণিক ৰূপ মানে কি প্ৰামাণিক ৰূপ হৈছে যিকোনো সংখ্যাৰ আগত এক ঘৰ স্বাভাৱিক সংখ্যা ৰাখা যেনেকৈ 3 2 5 2 6 ললো প্ৰামাণিক ৰূপ মানে দশমিকৰ আগত এক ঘৰ এটা স্বাভাৱিক সংখ্যা ৰাখিবই লাগিব আৰু ইনটু 10 টু দি পাৱাৰটো যি গুৰ আগতে গৈছে দশমিকটো সেই গুৰ আগতে ওপৰত পাৱাৰটো পাই দিম না জানো এটা প্ৰথম কথা হৈছে যদি আমি দশমিকৰ অংক যদি আমি কি কৰো দশমিকৰ অংক যদি প্ৰামাণিক ৰূপত নিও সদায় মানে পাৱাৰটো মাইনাস হ'ব পাৱাৰটো কি হ'ব মাইনাস হ'ব এইটো কথা মনত ৰাখিব ঠিক আছে তো এইটো কৰিলো 0.0 এটা দুটা তিনটা চাৰিটা পাঁচটা 2 1 আছে না জানো প্ৰামাণিক ৰূপত হলে সদায় মানে দশমিকৰ কি ঘৰ থাকিব লাগে এক ঘৰ থাকিব লাগে তো দশমিকৰ আগত এক ঘৰ নিবলৈ হলে ইয়াৰ দশমিক এক ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ 6 ঘৰ পিছ হ'ব মানে 2 পইণ্ট কিমান হ'ব 1
ইনটু দশমিকৰ সলনি মনত ৰাখিব 10 এটা বহাবই লাগিব আচ্ছা 10 বহালো দশমিক কেইঘৰ পিছলে 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ 6 ঘৰ নহয় জানো পিছফালে গৈছে দশমিকৰ অংক যদি প্ৰামাণিকত নিয়া হয় পাৱাৰটো মাইনাছৰ দিবা কেইঘৰ পিছলে 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ 6 ঘৰ প্লাস 6 দিবা আছে নে 2.1 * 10 to the power 6 -6 ইনভার্স 6 আর এইটো অপশন নাম্বার এ ইজ কারেক্ট ঠিক আছে অপশন নাম্বার এ টো কি আছে কারেক্ট আছে ঠিক আছে কোয়েশ্চন নাম্বার 10 টো যিকোনো যোগাত্মক অখণ্ড সংখ্যা এমৰ বাবে প্ৰতিটো যোগাত্মক যুগ্ম সংখ্যাৰ আৰ্হি হতা মানে কি যুগ্ম সংখ্যাৰ আৰ্হি মানে জোৰ হ'ব লাগে ঠিক আছে তো এইটো যেটো মাইনাসৰ লাস্ট 1 আছে 1 টো যুগ্ম নে অযুগ্ম মানে বেজোৰ সংখ্যা কেতিয়াও নহব ঠিক আছে আমাক কৈছে কি যুগ্ম সংখ্যা হ'ব কি সংখ্যা হ'ব লাগে যুগ্ম এই 1 টো আছে এইটো প্লাসৰ 1 আছে প্লাসৰ 1 টো কি যুগ্ম নে অযুগ্ম মানে বেজোৰ সংখ্যা নহব 3 টো কি জোৰ নে বেজোৰ সংখ্যা গতিকে নহব এইটো 2m নহয় জানো 2m মানে কি আছে গুটেইটো জোৰ আছে গতিকে সংখ্যাটো কি হ'ব যুগ্ম সংখ্যা নহয় জানো তো অপশন নাম্বার ডি কি হ'ব কারেক্ট ঠিক আছে তো আজিৰ কাৰণে ইমানেই আৰু যদি কিবা যদি বুজা নাই তেতিয়ালে কমেন্টত লিখি দিবা বাকি নেক্সট ভিডিঅত আকৌ লগ পাম